ইফালে ধুবুৰী গোৱালপাৰাৰ পিছতে এবাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব বৰাক উপত্যকাৰ ৩খন জিলাত। প্ৰতিদিন টাইমৰ আগত এই তথ্য সদৰি কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিতো হ'ব উচ্ছেদ অভিযান, বিশেষকৈ দোহালিয়া, পাথাৰিয়া, লজাইৰপুৱা সংৰক্ষিত বনাঞ্চলত হ'ব উচ্ছেদ অভিযান। উল্লেখযোগ্য যে সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি একাংশই ৰোপণ কৰিছে ৰবৰ, তামোল আৰু কলগছ। শীঘ্ৰেই এই বনাঞ্চল বেদখলমুক্ত কৰা হ'ব বুলি দাবী মন্ত্ৰীগৰাকীৰ। বিশেষকৈ আপোনালোকে দেখিব আমাৰ যে গোটেই অসমত এটা অভিযান চলি আছে আৰু অবৈধ মানুহে যিটো মাটি দখল কৰিছে, গোৱালপাৰা হওক বা আমাৰ লখিমপুৰ হওক, যি অভিযান, এই অভিযানটো কণ্টিনিউৱাছ চলি থাকিব লাগে। আৰু বিশেষকৈ আমাৰ বৰাক উপত্যকাত বহুত ফৰেষ্ট ৰিজাৰ্ভ আপোনালোকে দেখিব, মানুহে ক'ৰ পৰা মানুহ আহি মাটি দখল কৰিছে, তাতে ৰাবাৰ বাগান, ৰাবাৰ প্লেণ্টেশ্যন কৰিছে আৰু মাটি দখল কৰি ঘৰ বাৰী বনাইছে, ফৰেষ্ট এৰিয়া দখল কৰিছে, চাহ বাগিচাৰ মাটি দখল কৰিছে। তাৰ ওপৰত অভিযান চলিব লাগে আৰু খুব সোনকালে আমাৰ পাথাৰকান্দি হওক বা ৰামকৃষ্ণ নগৰ হওক, প্ৰত্যেক এলেকাতেই উচ্ছেদ অভিযান হ'ব। আৰু এটা বস্তু আপোনালোকে আমি কৈ আছো যে বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ৰ মানুহে আপোনালোকে দেখিব যে পাথাৰকান্দি হোক, ৰামকৃষ্ণ নগৰ হোক, দলাই হোক বা লখিমপুৰ হোক, এটা ডেমোগ্ৰাফি চেঞ্জ কৰাৰ কাৰণে এটা বেলেগ পন্থা লৈছে। আৰু তাতে মানুহ আহি ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্টৰ মানুহে ঘৰ বনাই এনেকুৱা কৰি আছে। তাৰ কাৰণে এইটো আমি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। আৰু চাহ বাগিচাৰ মাটি, আমাৰ বৰাক উপত্যকাত চাহ বাগিচা বাচিলে বৰাক বাচিব, তাৰ কাৰণে চাহ বাগিচাৰ মাটি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে দেখিব যে যোৱা ২-৩ বছৰ আগত আমাৰ ইছাবিল চাহ বাগিচাত এটা পৰ্চন উচ্ছেদ হৈছিলে। আৰু এতিয়া পুৰা যে আমাৰ লংগাই চাহ বাগিচা হওক বা ইছাবিল হওক বা চিপেঞ্জুৰি হওক, পাথাৰকান্দিৰ বহুত চাহ বাগিচাৰ মাটি বহিৰাগত মানুহে আহি মাটিবোৰ দখল কৰি ৰাখিছে। এইটো খুব সোনকালে উচ্ছেদ হ'ব আৰু এই অভিযান চলি থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে মাননীয় মুখ্যমন্ত্ৰী অসমৰ জাতিৰ সুৰক্ষাৰ কাৰণে যে কাম কৰি গৈ আছে, এইটো ইতিহাসত স্বৰ্ণাক্ষৰে লেখা থাকিব। কৰিবই, তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰে। আর আমার ভারতীয় জনতা পার্টি সরকার বা আমার বিশেষকৈ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় অসমৰ অৰিজিনেল ইনহেবিটেণ্ট বা অসমৰ ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্রী সুৰক্ষাৰ কাৰণে মাননীয় মুখ্যমন্ত্রী মহোদয় কাম কৰি আছে। আর কংগ্রেসে ভোট বেংকৰ রাজনীতি কৰি আছে। আর আমার দলৰ বা আমার ভারতীয় জনতা পার্টির প্রত্যেকজন কার্যকর্তার একটাই উদ্দেশ্য, রাষ্ট্ৰৰ হিতে কাম কৰা, অসমৰ ৰাইজৰ হিতে, ভাৰতবৰ্ষৰ ৰাইজৰ হিতে কাম কৰা। এইটো হল আমার দলৰ নীতি।